লাভ ষ্টৰী শুনিবলৈ এই পেজটো সাবস্ক্ৰাইব কৰক আৰু নটিফিকেশনৰ বাবে বেল আইকনটো প্ৰেছ কৰক ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM ot সময় হৈ গল উইকেন্ড স্পেশাল শো Red FM লাভ ষ্টৰী আৰু এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি Well, এইখিনিতে প্ৰথমতেই জনাই দিওঁ যদি আপুনি আপোনাৰ ষ্টৰীসমূহ শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠিৰ যোগেদি আপুনি শ্বেয়াৰ কৰিব পাৰে ঠিকনাটি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাব তথাপিও কৈ দিছোঁ আমাৰ পোষ্টেল এড্ৰেছটি হৈছে Red FM জুপিটাৰা পেলেচ First floor ABC GS Road Guwahati আৰু আমাৰ পিন কোডটি হৈছে 781005 আৰু চিঠিৰ বাহিৰেও আমি ইমেইল যোগে বৰ্তমান লাভ ষ্টৰী সমূহ একচেপ্ট কৰি আছো সো আপুনি যদি ইমেইলৰ জৰিয়তে আপোনাৰ ষ্টৰী পঠিয়াব বিচাৰিছে তেতিয়াহলে rjpahiasam@gmail.com এইটো হৈছে ইমেইল আইডি তাত আপুনি ইমেইল কৰি দিব পাৰে কিন্তু ৰুলছ একেই থাকিব আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব কোনো ধৰণৰ যাতে ভ্যালেন্স না থাকে হেতু মন কৰিব সোশ্যালি যাতে একসেপ্টেবল ষ্টৰী হয় আৰু আমি ফৰ প্ৰিভেসি পাৰ্টনাৰৰ নাম চেঞ্জ কৰি দিম আৰু এবাৰ ইউটিউবত আপলোড হোৱাৰ পিছত ষ্টৰী কিন্তু টেকেন ডাউন কৰা নহয় গতিকে ভাবি চিন্তি আপোনাৰ ষ্টৰী শ্বেয়াৰ কৰিব সো অকমান পিছতে আজি নতুন ষ্টৰী হৈতে মই আপোনাৰ কাষ চাপিম until then Red FM বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে শো চলি আছে উইকেন্ড স্পেশাল Red FM লাভ ষ্টৰী মই আপোনাৰ হৈতে পাহি এতিয়া আগবাঢ়ো আজি নতুন ষ্টৰী হৈতে ইমেইল যোগে নিজৰ ষ্টৰী প্ৰেৰণ কৰিছে নয়নিকাই সো আহক শুনো আজি লাভ ষ্টৰী পাহিবা মোৰ নাম নয়নিকা মোৰ ঘৰ তেজপুৰত বৰ্তমান মই তেজপুৰ কলেজৰ পৰা BA কৰি আছো মই তোমাৰ লাভ ষ্টৰী 2017 ৰ পৰাই মোৰ বাৰ ফোনত বাৰ লগতে শুনো যেহেতু মোৰ নিজৰ ফোন নাছিল লাহে লাহে এটা এটা কৈ তোমাৰ বহুতো ষ্টৰী শুনিবলৈ ললো ভাল লাগে তোমাৰ মাতত ষ্টৰীবোৰ শুনি ষ্টৰীবোৰে তোমাৰ মাতত এটা নতুন ৰূপ পায় আজি মই মোৰ ষ্টৰীটো তোমালৈ পঠিয়াইছো আশা কৰো তোমাৰ শুৱলা মাতত মই মোৰ ষ্টৰীটো শুনাৰ সৌভাগ্য পাম ইয়াৰ 2020 তেতিয়া মোৰ বয়স আছিল 14 মই তেতিয়া ক্লাছ 9ত পঢ়ি আছিলো ফোনৰ প্ৰতি মোৰ ইমান ৰাপ নাছিল মোৰ নিজাকৈও ফোন নাছিল মই পঢ়াতে প্ৰায়খিনি সময় ব্যস্ত আছিলো যেহেতু আগত মেট্ৰিক পৰীক্ষা আহি আছিল মোৰ কেজনীমান খুব ভাল লগৰ আছিল স্কুলত লেজাৰ টাইমত আমি গোটেই কেজনীয়ে বহি সদায় বহুত লেকচাৰ মাৰিছিলো তেনেতে এদিন ফেসবুকৰ কথা লৈ লগৰ এজনীয়ে কৈছিল যে ফেসবুক চলাই খুব ভাল লাগে মই মোৰ মাৰ ফোনত চাও মাজে মাজে ইমান যে চিনাকি মানুহ উলাই কিমান যে ভাল লাগে তাৰ পাছত তেনেকৈ কথা বতৰা পাতি লেজাৰ টাইম শেষ হ'ল আৰু পিছৰ ক্লাছ কেইটা কৰি আমিও ঘৰ ঘূৰি আহিলো সো আজি শুনি গৈ থাকিম আমি নয়নিকাৰ লাভ ষ্টৰী Hope everything falls in place. Red FM बजाते रहो. Red FM love story. RJ Pahir होइते. Super Hits 93.5 Red FM ot মই সবনে খুদে পাহি. শো চলি আছে উইকেন্ড স্পেশাল Red FM love story. আজি শুনি আছো আমি নয়নিকাৰ লাভ ষ্টৰী. Hope everything falls in place. আগলে তেওঁ লিখিছে সন্ধিয়া মই দেউতাৰ ফোনটো ললো আৰু ফেসবুক নো কি বুলি চাবলে লওতে তাতে বাৰ একাউন্ট এটা পালো তাকে চাও বুলি খুলিলো আৰু বহুত মানুহৰ ফ্ৰেন্ড ৰিকুৱেষ্ট একচেপ্ট কৰিলো মেসেজৰ ৰিপ্লাইও কৰিলো কিমান যে ভাল লাগিছিল তেনেতে আকৌ এটা ৰিকুৱেষ্ট আহিলে মই লগালগ একচেপ্ট কৰো বুলি প্ৰফাইলটো চাই দেখিলো এজন লৰা তেওঁৰ নাম ৰাহুল ঘৰ জামুগুৰিত এইখিনি চাই মই বাকি একো নুখুচৰি এনেই নৰমালি ৰিকুৱেষ্টটো একচেপ্ট কৰি ৰাখি দিলো তাৰ 2 মিনিট মান পিছতে তেওঁৰ মেসেজ আহিলে হাই বুলি ময়ো হেলো বুলি ৰিপ্লাই কৰিলো আৰু তেনেকৈ অলপ টাইম কিবা কিবা মেসেজ কৰি সেইদিনা তেনেকৈ হৈ থাকিলো সো ফেসবুকে বহুতৰ লাইফত ৰিলেশনশিপ গঢ়াত সহায়ো কৰিছে আৰু ৰিলেশনশিপ ব্ৰেক কৰাটো কিন্তু বহুত বেছি হেল্প কৰিছে হেল্প বুলি নকও বাট বহুতখিনি ইনফ্লুয়েন্সও কৰিছে সোশ্যাল মিডিয়াই সো এনিৱে আগলৈ কি হয় এই ৰিলেশনশিপটো জানিবলৈ শুনি থাকক আজি ষ্টৰীটি এণ্ড ৰেড এফএম বজাতে ৰহো Red FM love story. RJ Pahir hoite. Super Hits 93.5 Red FM ot মই সবনে খুদে পাহি আৰু শুনি আছে আপুনি উইকেন্ড স্পেশাল শো Red FM লাভ ষ্টৰী আজি শুনি আছো নয়নিকাৰ লাভ ষ্টৰী Hope everything falls in place আগলে তেওঁ লিখিছে
তাৰ পিছৰ দিনাও তেনেকৈয়ে তেওঁ মেছেজ দিলে আৰু ময়ো ৰিপ্লাই দিলোঁ প্ৰায় 4-5 দিন আমি নৰ্মেলি কথা পাতিলোঁ আৰু এদিন তেওঁ হঠাতে মোক প্ৰপ'জ কৰিলে তেওঁ মোক নেদেখাকৈয়ে মোক ইমান এটা ডাঙৰ প্ৰস্তাৱ দিলে যিহেতু সেইটো মোৰ বাৰ একাউণ্ট আছিল তাত মোৰ কোনো ধৰণৰ ফটো নাছিল আৰু সেই কথাটো মই তেওঁক কৈ ৰাখিছিলোঁ যে এইটো মোৰ বাৰ একাউণ্ট হয় মই জাষ্ট এনেই কেতিয়াবা চলাওঁ তাৰপিছত তেওঁ মোৰ ফটো খুজিলে আৰু ময়ো ফটো এখন দিলোঁ তাৰ পাছত তেনেকৈয়ে অলপ সময় কথা পাতিলোঁ আৰু সেইদিনা তেনেকৈ পাৰ হ'ল পিছদিনা তেওঁ আকৌ মোক প্ৰেমৰ প্ৰস্তাৱ দিলে আৰু ৰিলেশ্যনশ্বিপত আহিবলৈ বহুত জোৰ কৰিলে কিন্তু মই আহিব বিচৰা নাছিলোঁ কিয়নো মোৰ দেউতা বহুত ষ্ট্ৰিক্ট আছিল আৰু এইবোৰ যদি কেনেবাকৈ গম পায় মোৰ কি অৱস্থা হ'ব সেইটো ভাবিয়ে মই বিৰাট ভয় কৰিছিলোঁ আৰু তেওঁক যিহেতু মই চিনিও পোৱা নাছিলোঁ আৰু তেওঁৰ বিষয়ে ইমান ভালকৈও জনা নাছিলোঁ সেইবাবেও মোৰ তেওঁৰ প্ৰপ'জেলটো একচেপ্ট কৰিবলৈ একেবাৰে মন নাছিল অৱশেষত তেওঁ এটা ডিচিশ্যন ল'লে যে তুমি এটা কাম কৰা তুমি মোৰ লগত 2 months ৰিলেশ্যনশ্বিপত থাকি চোৱা আৰু যদি তোমাৰ মোৰ লগত ভাল নালাগে দেন তুমি গিভ আপ কৰিব পাৰিবা তাত মোৰ কোনো আপত্তি নাই খালি তুমি মোক এটা চান্স দিয়া তোমাক বিশ্বাস কৰাবলৈ দিয়া যে মই তোমাক কিমান ভাল পাওঁ সো ডিচিশ্যন নয়নিকাই ল'ব পৰা নাই গতিকে ৰাহুলেই ডিচিশ্যন এটা দিলে এতিয়া এই ডিচিশ্যনটো কিমান বেছি প্ৰেক্টিকেল বা কিমান বেছি লজিকেল সেইটোত আমি কথা পাতিবলৈ নাযাওঁ বিকজ লাভ ইজ এবাউট ইমোশ্যন সো নয়নিকাই কি ডিচিশ্যন লয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story RJ Pahir Hoite Super Hits 93.5 Red FM at Mozabune Hote Pahi show soli ase weekend special Red FM Love Story aji huni aso ami Nayanikar love story hope everything falls in place agole ta likhise iman bor kotha hoar pisot obohekhot moi tor proposal accept korilu hedina asil 15 November 2020 hedina asil Diwali rati প্ৰায় 11 মান বজাত মই তেওঁৰ প্ৰপ'জেল একচেপ্ট কৰিলোঁ আৰু তেনেকৈ তেওঁৰ লগত ৰিলেশ্যনশ্বিপটো আগবঢ়াই নিলোঁ মোৰ নিজৰ ফোন নথকাৰ বাবে মই দেউতাৰ ফোন দিয়ে তেওঁৰ লগত কথা পাতিছিলোঁ তেনেকৈ লাহে লাহে আমি আমাৰ সম্পৰ্কটো ধুনীয়াকৈ পাৰ কৰি নিলোঁ যিহেতু সি মোতকৈ প্ৰায় 6 বছৰমান ডাঙৰ আছিল মোক সি সৰু পোৱালীৰ নিচিনা মৰম কৰিছিল কেয়াৰ লৈছিল আৰু খুব বেছি মৰমত ৰাখিছিল এনেকৈ মোৰ পঢ়াৰ মাজতে আমাৰ ৰিলেশ্যনশ্বিপটো খুব ভালদৰে আগবাঢ়ি লৈ গৈ থাকিলোঁ অলপ দিন পিছতে মোৰ ৰিজাল্ট আহিলে মেট্ৰিকৰ ৰিজাল্ট ভালো হ'ল 64% পাই মই পাছ কৰিলোঁ ইয়াৰ পিছত মোৰ কলেজৰ জীৱন আৰম্ভ হ'ল নতুন ফ্ৰেণ্ডছ পালোঁ খুব এনজয় কৰিলোঁ এনেকৈ আমাৰ ৰিলেশ্যনশ্বিপ ভালদৰে চলি গৈ থাকিল সো আমিও আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে শুনি থাকক হোপ এভৰিথিং ফলছ ইন প্লেচ এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story RJ Pahir Hoite Super Hits 93.5 Red FM at Mozabune Hote Pahi চলি আছে weekend special show Red FM Love Story আজি শুনি আছো Nayanikar love story hope everything falls in place আগলে যা লিখিছে তাৰ পিছত মোক ঘৰৰ পৰা এটা ফোন দিলে আৰু তাৰ পিছত আমি খুব বেছি কথা পাতিবলৈ ললো আৰু এদিন তেনেকৈ মোৰ ঘৰত গম পালে আৰু মোক খুব বকিলে ৰিলেশ্যনশ্বিপ শেষ কৰিবলৈ ক'লে আৰু মোৰ ফোন লৈ ল'লে এনেকৈ 5-6 দিন পাৰ হ'ল তাৰ পিছত এদিন দেউতাক খুব জোৰ কৰি ৰিকুৱেষ্ট কৰি ফোনটো ল'লোঁ আৰু তাৰ লগত একো নাৰাখোঁ বুলি প্ৰমিছো কৰিলোঁ দেউতাও ফোনটো দিলে এনেকৈ দেউতাক মিছাকৈ মই আকৌ কোনেও গম নোপোৱাকৈ মনে মনে তাৰ লগত ৰিলেশ্যনশ্বিপটো আগবঢ়াই নিলোঁ খুব ভালকৈ চলি আছিল আমাৰ ৰিলেশ্যনশ্বিপটো তাৰপিছত লাহে লাহে আমাৰ মাজত কাজিয়া হোৱা ষ্টাৰ্ট হ'ল সি সৰু সৰু কথা লৈ খুব বেছি খং কৰিবলৈ ল'লে আৰু মোক যি টি ক'বলৈ ল'লে মোক নিজৰ মৰ্জিৰে একো কৰিব নিদিয়ে ক'তো যাব নিদিয়ে ক'তো একো এনজয় কৰিবলৈ নিদিয়ে মোক খুব বেছি শাসন কৰা হ'ল মই বহুত কান্দিছিলোঁ পাহিবা একো যেন ভাল নলগা হ'ল তেনেকৈ সুখ দুখৰ মাজেৰে আমাৰ ৰিলেশ্যনশ্বিপ চলি গৈ থাকিল এনেকৈ দিন বাগৰি গৈ থাকিল আৰু এদিন সি আমাৰ ৰিলেশ্যনশ্বিপটোৰ কথা তাৰ মাকক ক'লে আৰু মোক তাৰ মাকৰ লগত কথা পতাই দিলে তাৰ মাকেও আমাৰ ৰিলেশ্যনশ্বিপটো মানি ল'লে সো আপছ এণ্ড ডাউনছৰ মাজেৰে তেওঁলোকৰ ৰিলেশ্যনশ্বিপ আগবাই গৈ আছিল আগলৈ কি হয় জানিবলৈ শুনি থাকক আজি ষ্টৰিটি এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story RJ Pahir Hoite Super Hits 93.5 Red FM at Mozabune Hote Pahi show soli ase weekend special Red FM Love Story শুনি আছো আজি Nayanikar love story hope everything falls in place আগলে ta likhise
লাহে লাহে সিও ভাল হ'বলৈ ল'লে মই বিচৰা ধৰণে থাকিবলৈ ল'লে মোৰ সকলো কথাই শুনিবলৈ ল'লে আৰু আগৰ নিচিনা সৰু সৰু কথাত খং কৰি গালি দিবলৈ এৰি মোক বিশ্বাস কৰিবলৈ ল'লে এনেকৈ বহুতো কষ্টৰ মাজেৰে আমাৰ ৰিলেশ্যনশ্বিপটোৱে 4 বছৰ কমপ্লিট কৰিলে যদিও মোৰ ঘৰত তাক একচেপ্ট নকৰিছিল লাহে লাহে দেউতাও একো ইমান নোকোৱা হ'ল আৰু আমি দুইটাই বহুত সুখেৰে আমাৰ ৰিলেশ্যনশ্বিপটো আগুৱাই লৈ গৈ আছোঁ ৰিলেশ্যনশ্বিপটোক লৈ দুইটাৰে বহুত আশা বহুত সপোন ইমান কষ্টৰে আগবঢ়া ৰিলেশ্যনশ্বিপটোৱে যেন এটা নাম পায় সেই মই পৰা যেন আমি হওঁ তাক লৈ বহুত আশা মই বহুত সপোন দেখিছোঁ ভগৱানে যেন সপোনবোৰ এদিন পূৰণ কৰে আৰু প্ৰাপ্তি হিচাপে মোক তাক গতাই দিয়ে এতিয়া আমি বহুত সুখী আমাৰ ৰিলেশ্যনশ্বিপটোক লৈ এতিয়া আৰু আগৰ সিজন নাই এতিয়া সি বহুত বেলেগ সম্পূৰ্ণ মই বিচৰা ধৰণে বহুত মৰম আদৰ কৰি ৰাখে মোক কেতিয়াও দুখ পাবলৈ নিদিয়ে এতিয়া মাথো মোৰ ঘৰত তাক আনিব পৰাকৈ সফল হোৱাটো বিচাৰি আছোঁ যে মই মোৰ দাঙি যাতে তাৰ কথা ভালকৈ ঘৰত ক'ব পাৰোঁ আৰু চবৰে লগত তাক চিনাকি কৰাই দিব পাৰোঁ শেষত আই লাভ ইউ এগালমান মৰম তোলে শুন বহুত ভাল পাওঁ মই তোক কেতিয়াও হেৰুৱাব নিবিচাৰোঁ নেদেখাজনে যেন তোৰ লগত এই আমাৰ ৰিলেশ্যনশ্বিপটো ভালে ৰাখে তাৰে প্ৰাৰ্থনা কৰিলোঁ দুইটাৰে সপোনবোৰ পূৰণ কৰিবা ভগৱান 14 বছৰ বয়সৰ পৰা তাৰ লগত থাকি 19 বছৰ বয়স পালোঁ আশা কৰোঁ মৃত্যুৰ আগমুহূৰ্তলৈ যেন তাক কাষত পাওঁ শেষত তোমালৈও বহুত মৰম থাকিল পাহিবা নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যেন তোমাকো ভালে ৰাখে আৰু তোমাৰ সুন্দৰ কণ্ঠৰে ইমান ধুনীয়া ধুনীয়া কাহিনীবোৰ শুনাৰ আমাক আগলৈও সুযোগ দিয়ে থেংক ইউ ছ' মাছ নয়নিকা তুমি তোমাৰ ষ্টৰিটো আমাৰ সৈতে শ্বেয়াৰ কৰিলা ইউ আৰ ষ্টিল ভেৰি য়াং বাট তথাপিও আই হোপ লাইফ ট্ৰিটছ ইউ গুড লাভ ট্ৰিটছ ইউ গুড এণ্ড ইউ both have a beautiful life together and wish you all the best so এয়া আছিলে আজিৰ ষ্টৰি এটা নতুন ষ্টৰিৰ সৈতে আকৌ লগ পাম আৰু অকণমান পিছতে আকৌ এবাৰ আপোনাক জনাই দিম আপুনি কিদৰে ষ্টৰিসমূহ পঠিয়াব পাৰে ষ্টে টিউন বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰি RJ পাহিৰ সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰি আজি শুনিলোঁ আমি নয়নিকাৰ লাভ ষ্টৰি আৰু যদি আপুনি আপোনাৰ ষ্টৰি আমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে চিঠিৰ যোগেদি আপুনি পঠিয়াব পাৰে আৰু নতুবা আপুনি ইমেইল যোগে পঠিয়াব পাৰে আৰু ঠিকনাটি আপুনি ফেচবুক ইনষ্টাত পাই যাব আৰু ইমেইল আইডিটো হৈছে rjpahiassam@gmail.com কিন্তু লিখোঁতে এটা কথা মনত ৰাখিব আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব আপোনাৰ ষ্টৰিত যাতে কোনো ধৰণৰ ভায়োলেন্স নাথাকে সেইটো মন কৰিব ছ'চিয়েলি যাতে একচেপ্টেবল ষ্টৰি হয় আৰু ফৰ প্ৰিভেচি আমি পাৰ্টনাৰৰ নাম চেঞ্জ কৰি দিম এণ্ড আপোনাৰ ষ্টৰিটি এবাৰ ইউটিউবত আপলোড হোৱাৰ পিছত সেইটো আমি টেক ডাউন নকৰোঁ গতিকে শ্বেয়াৰ কৰাৰ আগতে ভাবি চিন্তি ষ্টৰিসমূহ শ্বেয়াৰ কৰিব চ' এটা নতুন ষ্টৰিৰ সৈতে আকৌ লগ পাম আনটিল দেন টু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং you will get to learn a lot and always remember I love you Red FM बजाते रहो 93.5 बजाते रहो